বিগ ব্রেকিং মুহূৰ্তত ৰাজ্যত হাজাৰ হাজাৰ পোষ্ট ওলাব, হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে স্বাস্থ্য খণ্ডত বৃহৎ নিযুক্তি হ'বলৈ আছে। এটকাও নোলোৱাকৈ আপোনাক চাকৰি প্ৰদান কৰিব, শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ পাব। ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ। বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছে যে বৃহৎ নিযুক্তি হ'ব স্বাস্থ্য বিভাগত। শুভেচ্ছা জনাইছো মুহূৰ্তত ষ্টাৰ চিভিল প্ৰেজেন্স টাইম 8 বিগ ব্ৰেকিং। ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে আটাইতকৈ সুখবৰ আহি পৰিছে। আৰু ৰাজ্য চৰকাৰে শীঘ্ৰে স্বাস্থ্য বিভাগত প্ৰদান কৰিব বৃহৎ নিযুক্তি। শীঘ্ৰে চাকৰি প্ৰদান কৰিব, বৃহৎ নিযুক্তি প্ৰদান কৰিব। 33,240টা পদত নিযুক্তি দিব চৰকাৰে। আৰু শীঘ্ৰেই এই নিযুক্তি প্ৰদান কৰিব। এটকাও নিদিয়াকৈ আপুনি চাকৰি লাভ কৰিব। যোগ্য প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশ হ'লে কৰিব পাৰিব আবেদন। বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছতে আবেদন কৰিব পাৰিব ৰাজ্যৰ যুৱক যুৱতীসকলে। এটকাও ঘোষ নিদিয়াকৈ চাকৰি লাভ কৰিব যুৱক যুৱতীসকলে। আটাইতকৈ ভাল খবৰ ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে। বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা। স্বাস্থ্য খণ্ডত বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে আৰু শীঘ্ৰেই ৰাজ্যৰ স্বাস্থ্য খণ্ডত হ'ব বৃহৎ নিযুক্তি। ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে আটাইতকৈ ভাল খবৰ, সুখবৰ আহি পৰিছে। ৰাজ্য চৰকাৰে শীঘ্ৰেই স্বাস্থ্য বিভাগত প্ৰদান কৰিব বৃহৎ নিযুক্তি। স্বাস্থ্য খণ্ডত বৃহৎ নিযুক্তি প্ৰদান কৰিব। ৰাজ্য চৰকাৰে শীঘ্ৰেই স্বাস্থ্য বিভাগত প্ৰদান কৰিব বৃহৎ নিযুক্তি। 33,240টা পদত নিযুক্তি প্ৰদান কৰিব। আৰু যোগ্য প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশ হ'লে কৰিব পাৰিব আবেদন। এটকাও ঘোষ নিদিয়াকৈ চাকৰি লাভ কৰিব যুৱক যুৱতীসকলে। বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰিছে ডাঙৰ ঘোষণা। এটকাও নিদিয়াকৈ চাকৰি প্ৰদান কৰা হ'ব। বিগত সময়ত দেখিবলৈ পোৱা গৈছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে 1.5 লাখৰো অধিক লোকক চাকৰি প্ৰদান কৰিছে। এটকাও ঘোষ নোলোৱাকৈ চাকৰি প্ৰদান কৰিছে লোকসকলক। আৰু চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তত পুনৰবাৰ ভাল খবৰ আহি পৰিছে। স্বাস্থ্য বিভাগতেই, কেৱল স্বাস্থ্য বিভাগতেই 33,240টাকৈ পদ ওলাব আৰু শীঘ্ৰেই নিযুক্তি প্ৰদান কৰিব চৰকাৰে। এটকাও নোলোৱাকৈ চাকৰি প্ৰদান কৰা হ'ব। এটকাও ঘোষ নিদিয়াকৈ আপুনি চাকৰি পাব। শীঘ্ৰে বিজ্ঞাপন ওলাব। বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছতে যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব। বিজ্ঞাপন শীঘ্ৰে ওলাব আৰু চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰাৰ পাছতে আবেদন কৰিব পাৰিব যোগ্য প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশ হ'লে কৰিব পাৰিব আবেদন। শীঘ্ৰেই বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। বৃহৎ নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা। এটকাও ঘোষ নিদিয়াকৈ চাকৰি লাভ কৰিব প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে। যি চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে আটাইতকৈ ভাল খবৰ। যিসকলে চাকৰি কৰিম বুলি ভাবিছে, যিসকলে চাকৰিৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছে, পঢ়ি আছে, পঢ়া শুনা কৰি আছে, তেওঁলোকে অধিক আগ্ৰহেৰে, অধিক উদ্যমেৰে নতুনকৈ চাকৰি যি ওলাব তাত আবেদন কৰক। আৰু বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছতেই আবেদন কৰক, চাকৰি লাভ কৰিব। এটকাও ঘোষ নিদিয়াকৈ বিজ্ঞাপন শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিব। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিব ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে। চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ। স্বাস্থ্য বিভাগতে কেৱল 33,240টা পদ ওলাব আৰু শীঘ্ৰেই হ'ব বৃহৎ নিযুক্তি। কেৱল স্বাস্থ্য খণ্ডতেই বৃহৎ নিযুক্তি প্ৰদান কৰিব ৰাজ্যৰ চৰকাৰখনে। বৃহৎ নিযুক্তি প্ৰদান কৰা হ'ব। ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ৰাজ্য চৰকাৰে শীঘ্ৰেই স্বাস্থ্য বিভাগত বৃহৎ নিযুক্তি প্ৰদান কৰিব। স্বাস্থ্য বিভাগৰ বিভিন্ন পদত নিযুক্তি প্ৰদান কৰা হ'ব। চতুৰ্থ বৰ্গৰ, তৃতীয় বৰ্গকে ধৰি বিভিন্ন বিভাগত প্ৰদান কৰা হ'ব নিযুক্তি। আৰু ৰাজ্য চৰকাৰে শীঘ্ৰেই স্বাস্থ্য বিভাগত বৃহৎ নিযুক্তি প্ৰদান কৰিব। যিসকলে চাকৰি কৰিম বুলি ভাবি আছে, যিসকলে অনুশীলন কৰি আছে, যিসকলে পঢ়া শুনা কৰি আছে, কষ্ট কৰি আছে, তেওঁলোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ যিখন চৰকাৰখনে ইতিমধ্যে বিগত দিনত 1.5 লাখৰো অধিক যুৱক যুৱতীক সংস্থাপন প্ৰদান কৰিছে। এটকাও ঘোষ নোলোৱাকৈ চাকৰি প্ৰদান কৰিছে আৰু পুনৰ এটকাও ঘোষ নোলোৱাকৈ চাকৰি প্ৰদান কৰা হ'ব। যি 33,240টা পদ ওলাব, সেই পদসমূহ এটকাও নোলোৱাকৈ প্ৰদান কৰা হ'ব। আৰু সেইবাবে আপুনি এতিয়াৰ পৰাই পঢ়া শুনা আৰম্ভ কৰক। এতিয়াৰ পৰাই যদি পূৰ্বৰ পৰা আপুনি পঢ়া শুনা কৰি আছে,
তেনেহ'লে চাকৰিৰ বাবে উদ্যমেৰে নতুন উদ্যমেৰে এতিয়াৰ পৰা আপুনি অধিক কষ্ট কৰি পঢ়ক আৰু বিজ্ঞাপন যেতিয়া ওলাব চৰকাৰৰ ফালৰ পৰা যেতিয়া বিজ্ঞাপন প্ৰকাশ কৰা হ'ব আৰু বিজ্ঞাপন প্ৰকাশ পোৱাৰ লগে লগে আপুনি আবেদন কৰক আৰু চাকৰি লাভ কৰিব এটকাও নিদিয়াকৈ আপুনি চাকৰি লাভ কৰিব এই মুহূৰ্তত মন্তব্য আছে আমাৰ হাতত কি কৈছিল মন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত এই মন্তব্য আগবঢ়াইছোঁ মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে ৬,৮১৪ গৰাকী MBBS চিকিৎসক ৮২ গৰাকী আয়ুষ চিকিৎসক ২২,০০০ গৰাকী দন্ত চিকিৎসক ২২ গৰাকী দন্ত চিকিৎসক ১০,৪৪২ গৰাকী ষ্টাফ নাৰ্ছ ৪,৬৬৯ গৰাকী ফাৰ্মাচিষ্ট ৪,৬৬৯ গৰাকী লেবৰেটৰী টেকনিচিয়ান ৬৭ গৰাকী ৰেডিঅ'গ্ৰাফাৰ ১,২৮৩ গৰাকী ANM ৪,৬২৫ গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু ৬৭ গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় ৩৩,২৪০টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে ৩৩,০০০তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে ৬,৮১৪ গৰাকী MBBS চিকিৎসক ৮২ গৰাকী আয়ুষ চিকিৎসক ২২,০০০ গৰাকী দন্ত চিকিৎসক ২২ গৰাকী দন্ত চিকিৎসক ১০,৪৪২ গৰাকী ষ্টাফ নাৰ্ছ ৪,৬৬৯ গৰাকী ফাৰ্মাচিষ্ট ৪,৬৬৯ গৰাকী লেবৰেটৰী টেকনিচিয়ান ৬৭ গৰাকী ৰেডিঅ'গ্ৰাফাৰ ১,২৮৩ গৰাকী ANM ৪,৬২৫ গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু ৬৭ গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় ৩৩,২৪০টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে ৩৩,০০০তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে ৬,৮১৪ গৰাকী MBBS চিকিৎসক ৮২ গৰাকী আয়ুষ চিকিৎসক ২২,০০০ গৰাকী দন্ত চিকিৎসক ২২ গৰাকী দন্ত চিকিৎসক ১০,৪৪২ গৰাকী ষ্টাফ নাৰ্ছ ৪,৬৬৯ গৰাকী ফাৰ্মাচিষ্ট ৪,৬৬৯ গৰাকী লেবৰেটৰী টেকনিচিয়ান ৬৭ গৰাকী ৰেডিঅ'গ্ৰাফাৰ ১,২৮৩ গৰাকী ANM ৪,৬২৫ গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু ৬৭ গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় ৩৩,২৪০টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে ৩৩,০০০তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে ৬,৮১৪ গৰাকী MBBS চিকিৎসক ৮২ গৰাকী আয়ুষ চিকিৎসক ২২,০০০ গৰাকী দন্ত চিকিৎসক ২২ গৰাকী দন্ত চিকিৎসক ১০,৪৪২ গৰাকী ষ্টাফ নাৰ্ছ ৪,৬৬৯ গৰাকী ফাৰ্মাচিষ্ট ৪,৬৬৯ গৰাকী লেবৰেটৰী টেকনিচিয়ান ৬৭ গৰাকী ৰেডিঅ'গ্ৰাফাৰ ১,২৮৩ গৰাকী ANM ৪,৬২৫ গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু ৬৭ গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় ৩৩,২৪০টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে ৩৩,০০০তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে ৬,৮১৪ গৰাকী MBBS চিকিৎসক ৮২ গৰাকী আয়ুষ চিকিৎসক ২২,০০০ গৰাকী দন্ত চিকিৎসক ২২ গৰাকী দন্ত চিকিৎসক ১০,৪৪২ গৰাকী ষ্টাফ নাৰ্ছ ৪,৬৬৯ গৰাকী ফাৰ্মাচিষ্ট ৪,৬৬৯ গৰাকী লেবৰেটৰী টেকনিচিয়ান ৬৭ গৰাকী ৰেডিঅ'গ্ৰাফাৰ ১,২৮৩ গৰাকী ANM ৪,৬২৫ গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু ৬৭ গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় ৩৩,২৪০টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে ৩৩,০০০তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে ৬,৮১৪ গৰাকী MBBS চিকিৎসক
82 গৰাকী আয়ুষ চিকিৎসক 22,000 গৰাকী দন্ত চিকিৎসক 22 গৰাকী দন্ত চিকিৎসক 10,442 গৰাকী ষ্টাফ নাৰ্ছ 4,669 গৰাকী ফাৰ্মাচিষ্ট 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ 1,283 গৰাকী ANM 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছো। অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক 82 গৰাকী আয়ুষ চিকিৎসক 22,000 গৰাকী দন্ত চিকিৎসক 22 গৰাকী দন্ত চিকিৎসক 10,442 গৰাকী ষ্টাফ নাৰ্ছ 4,669 গৰাকী ফাৰ্মাচিষ্ট 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ 1,283 গৰাকী ANM 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছো। অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক 82 গৰাকী আয়ুষ চিকিৎসক 22,000 গৰাকী দন্ত চিকিৎসক 22 গৰাকী দন্ত চিকিৎসক 10,442 গৰাকী ষ্টাফ নাৰ্ছ 4,669 গৰাকী ফাৰ্মাচিষ্ট 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ 1,283 গৰাকী ANM 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছো। অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক 82 গৰাকী আয়ুষ চিকিৎসক 22,000 গৰাকী দন্ত চিকিৎসক 22 গৰাকী দন্ত চিকিৎসক 10,442 গৰাকী ষ্টাফ নাৰ্ছ 4,669 গৰাকী ফাৰ্মাচিষ্ট 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ 1,283 গৰাকী ANM 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছো। অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক 82 গৰাকী আয়ুষ চিকিৎসক 22,000 গৰাকী দন্ত চিকিৎসক 22 গৰাকী দন্ত চিকিৎসক 10,442 গৰাকী ষ্টাফ নাৰ্ছ 4,669 গৰাকী ফাৰ্মাচিষ্ট 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ 1,283 গৰাকী ANM 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছো। অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক 82 গৰাকী আয়ুষ চিকিৎসক 22,000 গৰাকী দন্ত চিকিৎসক 22 গৰাকী দন্ত চিকিৎসক 10,442 গৰাকী ষ্টাফ নাৰ্ছ 4,669 গৰাকী ফাৰ্মাচিষ্ট 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ 1,283 গৰাকী ANM 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছো।
অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,400